নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি লেসন 1 বা চেপ্টাৰ 1ৰ ৰিভিজন চেপ্টাৰটো আমি অতিমধ্যে কৰি দিছোঁ আৰু যদি কোনোবা চোৱা নাই তেনেহ'লে ভিডিঅ' ডেসক্ৰিপশ্যন বক্সত সেই ৰিভিজন চেপ্টাৰৰ MCQখন দিয়া আছে। এতিয়া আমি ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যাৰ যিখিনি MCQ আছে মাল্টিপল চইচ কুৱেশ্যন, যেহেতু 21 তাৰিখে পৰীক্ষা আছে, ইয়াৰ পৰা কিন্তু তোমালোকৰ কমন পৰিব। তো প্ৰথম কুৱেশ্যনটো প্ৰশ্ন নম্বৰ কৈ নাযাওঁ, তথাপি মই এটা প্ৰশ্ন কৰিছোঁ। প্ৰথম কুৱেশ্যনটো যে কোনো অখণ্ড সংখ্যা এনৰ বাবে অযুগ্ম অখণ্ড সংখ্যাৰ আৰ্হিটো হ'ল কি হ'ব? ৰাইট এনসাৰ অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনসাৰ 2n+1 এইটো হ'ব ৰাইট এনসাৰ। নেক্সট কুৱেশ্যন, তলৰ কোনটো পৰিমেয় সংখ্যা নহয় বুলি কৈছে? ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডিটো এটা পৰিমেয় সংখ্যা নহয়। ঠিক আছে, ডিটো নহয়, দেখিলে গম পায় কুৱেশ্যনবোৰ। নেক্সট কুৱেশ্যন, দুটা পৰিমেয় সংখ্যাৰ পূৰণফল কি হয় সদায়? তোমালোকে নিশ্চয় জানা, দুটা পৰিমেয় সংখ্যাৰ পূৰণফল সদায় অপশ্যন নম্বৰ চি হ'ব, মানে পৰিমেয় নাইবা অপৰিমেয় হ'ব পাৰে। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 4। কুৱেশ্যন নম্বৰ 4 ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ চি হ'ব লাগে। ঠিক আছে, অপশ্যন নম্বৰ চিটো হ'ব লাগে ৰাইট এনসাৰ, যে 1ৰ পৰা 5লৈকে থকা সকলো বাস্তৱ সংখ্যাত হৰণ যোৱা ক্ষুদ্ৰতম সংখ্যাটোৱে হৈছে 60। নেক্সট 5 নম্বৰ কুৱেশ্যনটো দেখা পাইছে, অলপ জুঙাত কৰি দিছোঁ ৰ'ব। 5 নম্বৰ কুৱেশ্যনটো দেখা পাইছে তোমালোকে যে পৰিমেয় সংখ্যা এটা আছে। ঠিক আছে, এতিয়া ইয়াৰ ৰাইট এনসাৰটো হ'ব, তোমালোকে নিশ্চয় জানা, কমেণ্ট বক্সত কমেণ্ট কৰিবা যদি কোনোবা জানা। ৰাইট এনসাৰ হ'ব লাগে অপশ্যন নম্বৰ চি টো ৰাইট এনসাৰ হ'ব লাগে, চি ইজ ইকুৱেল টু 2। নেক্সট কুৱেশ্যন, কুৱেশ্যন নম্বৰ 6টো আমি আলোচনা কৰিম। ঠিক আছে, যে লসাও গসাও যেতিয়া পূৰণ কৰা হয় তেতিয়া কি এনসাৰ পোৱা যাব? তেতিয়া তোমালোকে এনসাৰ পোৱা যাব অপশ্যন নম্বৰ ডি, মানে এ বি পোৱা যাব। মানে এ আৰু বি যদি পূৰণ কৰা হয় তেনেহ'লে এ বিয়ে পোৱা যাব। নেক্সট আহিল তোমালোকৰ কুৱেশ্যন নম্বৰ 7, যদি গসাও ইমান দিয়া আছে আৰু লসাও ইমান দিয়া আছে 36, তেনেহ'লে এক্সৰ যোনটো খালী ঠাইত যোনটো এক্স আছে সেই এক্সৰ ভেলুটো কিমান হ'ব সেইটো মোক কৈছে। ৰাইট এনসাৰ হ'ব লাগে এক্সৰ ভেলুটো মোৰ মতে অপশ্যন নম্বৰ চি 12 হ'ব লাগে। নেক্সট 8 নম্বৰ কুৱেশ্যনটো, এতিয়া কি আছে? গসাও দুটা সংখ্যাৰ কি কৈছে? লসাও নিৰ্ণয় কৰিব লাগে। ঠিক আছে, এটা যি এনেকুৱা দিছে 2ৰ ওপৰত 3 আছে, পূৰণ 2 3 স্কুৱেৰ আছে। ঠিক আছে, আকৌ কি দিছে 2 কিউব প্লাছ ইনটু 3 কিউব। ইয়াৰ যদি পূৰণ কৰা হয় তেনেহ'লে ইয়াৰ যোনটো মেইন সংখ্যা পাবা, যেতিয়া পূৰণ কৰা হয় LCM যেতিয়া ওলাব লাগে, তেনেহ'লে ৰাইট এনসাৰ হ'ব লাগে অপশ্যন নম্বৰ চিটো ইয়াৰ ৰাইট এনসাৰ হ'ব। ঠিক আছে, চিটো ডাইৰেক্ট এনেকুৱা অংক ডাইৰেক্ট গমেই পায় চি হ'ব বুলি। ঠিক আছে, নেক্সট কুৱেশ্যন 9 নম্বৰ কুৱেশ্যনটো। 9 নম্বৰ কুৱেশ্যনটো ৰাইট এনসাৰটো কি হ'ব? √m এটা কি হ'ব? এইটো হ'ব ৰাইট এনসাৰ অপশ্যন নম্বৰ এ হ'ব লাগে। ঠিক আছে, এটা অপৰিমেয় সংখ্যা। 10 নম্বৰ ৰাইট এনসাৰ কি হ'ব? 10 নম্বৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ চি, মানে 1। নেক্সট আহিল তোমালোকৰ 11 নম্বৰ। 11 নম্বৰ ৰাইট এনসাৰ হ'ব 11 নম্বৰ কুৱেশ্যনটো যেতিয়া আছে এইবোৰ তোমালোকে দেখা পাইছা ৰাইট এনসাৰ। এইবোৰ কুৱেশ্যন মানে চালে গম পায় কোনটো হ'ব ৰাইট এনসাৰ, অপশ্যন নম্বৰ বি। নেক্সট কুৱেশ্যন, হেল্ল', নেক্সট কুৱেশ্যন আমি এতিয়া আলোচনা কৰিম। ঠিক আছে, ৰ'বা অকণমান লাইনটো লগাই লোৱা। এতিয়া আহিল নেক্সট কুৱেশ্যন 12। এতিয়া কৈছে দুটা সংখ্যাৰ গসাও নিৰ্ণয় কৰিব লাগে। কিমান দিছে? 135। এইটো কিতাপৰ পৰা ডাইৰেক্ট উঠাই দিছে 135 222। ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনসাৰ, চি মানে 45 টো ৰাইট এনসাৰ হ'ব। কাৰণ আমি এইবোৰ ডাইৰেক্ট কিতাপৰ পৰা দিছে, আমি কিছুমান কুৱেশ্যন চালেই গম পাওঁ কোনটো কুৱেশ্যনৰ ৰাইট এনসাৰ হয়। নেক্সট দিয়া আছে, এতিয়া আমি সিহঁতৰ লসাও নিৰ্ণয় কৰিব লাগে। এ আৰু বি কি গসাওৰ এইজটো হ'ল এইজ হ'লে তেনেহ'লে লসাওৰ মান কিমান হ'ব সেইটো আমি নিৰ্ণয় কৰিব লাগে। ঠিক আছে, 13 নম্বৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনসাৰ। 14 নম্বৰ এটা কি দিয়া আছে? সংখ্যা দিয়া আছে। এই সংখ্যাটো আমি দশমিক বিন্দুৰ পিছত থকা অংকটো নিৰ্ণয় কৰিব লাগে। ঠিক আছে, দশমিক বিন্দুৰ পিছত থকা অংকটো নিৰ্ণয় কৰিব লাগে, তেনেহ'লে ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ চি 3। নেক্সট 15 নম্বৰ কুৱেশ্যনটো। নেক্সট 15 নম্বৰ কুৱেশ্যন ৰাইট এনসাৰটো হ'ব তলৰ কোনটো এটা পৰিমেয় সংখ্যা নহয় বুলি কৈছে? এইটো ৰাইট এনসাৰ অপশ্যন নম্বৰ, ঠিক আছে, চি ইজ দ্য কাৰেক্ট আনসাৰ। নেক্সট 16 নম্বৰ, ইয়াৰ ৰাইট এনসাৰটো কি হ'ব? তোমালোকে যিটো দেখা যায় পৌনঃপুনিক যোনটো হ'ব সেইটো ৰাইট এনসাৰ অপশ্যন নম্বৰ চি হ'ব লাগে মোৰ মতে। চৰি, এইটো এখন চি পৌনঃপুনিক কৈছে, এইটো অপশ্যন নম্বৰ বি হ'ব ইয়াৰ ৰাইট এনসাৰ। 1/7 ইজ দ্য কাৰেক্ট আনসাৰ। ঠিক আছে, √7 এটা কি হয় সকলোৱে জানা, এইটো ৰাইট এনসাৰ ইজ দ্য কাৰেক্ট আনসাৰ। এইটো অপশ্যন নম্বৰ ডি, আছে ইৰেচন নম্বৰ, মানে অপৰিমেয় সংখ্যা। নেক্সট 18 নম্বৰ, দুটা সংখ্যা দিয়া আছে গসাও। এতিয়া
লখাও দি আছে গসাও নিৰ্ণয় কৰিব লাগে এইবোৰ এনেকুৱা কুৱেশ্যনটো সকলোৱে পঢ়িয়ে থাকা চ' সেইটোৰ কাৰণে ইয়াৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ এ ইজ দ্য কাৰেক্ট এনচাৰ 13 নেক্সট 19 নম্বৰ কুৱেশ্যনটো চোৱা ইয়াৰ কৈছে যে দশমিকৰ পিছৰ সংখ্যাটো নিৰ্ণয় কৰিব লাগে এই সংখ্যাটোৰ দ্য ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি ইজ দ্য কাৰেক্ট এনচাৰ 4 হ'ব নেক্সট 20 নম্বৰ কুৱেশ্যনটো ৰাইট এনচাৰটো হ'ব 20 নম্বৰ কুৱেশ্যন তলৰ কোনটো পৰিমেয় সংখ্যা কৈছে এইটো ৰাইট এনচাৰ অপশ্যন নম্বৰ ডি ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট 21 নম্বৰ কুৱেশ্যনটো তলৰ কোনটো নিৰৱধি পৌনঃপুনিক দশমিক হয় ইয়াৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ চি হ'ব ৰাইট এনচাৰ ঠিক আছে নেক্সট 22 নম্বৰ কুৱেশ্যনটো তলৰ কোনটো অপৰিমেয় সংখ্যা বুলি কৈছে এইটো ৰাইট এনচাৰ অপশ্যন নম্বৰ চি ৰুট ঠিক আছে নেক্সট 23 নম্বৰ কুৱেশ্যনটো ইয়াৰ কোনটো ৰাইট এনচাৰ ঠিক আছে 23 নম্বৰ কুৱেশ্যন ৰুট অভাৰ এইটো কুৱেশ্যন মেট্ৰিক পৰীক্ষা 2017 চনত আহিছিল চাগে ঠিক আছে 2017 চনত এইটো পৰীক্ষা মেট্ৰিক পৰীক্ষা আহিছিলে যে ৰুট অভাৰ 32 আটাইতকৈ সৰু যোনটো অপৰিমেয় সংখ্যাৰে পূৰণ কৰিলে এটা কি পোৱা যায় পৰিমেয় সংখ্যা পোৱা যায় ৰাইট এনচাৰ অপশ্যন নম্বৰ চি ৰুট অভাৰ 2 ইজ দ্য কাৰেক্ট এনচাৰ নেক্সট তোমালোকৰ 24 যে মৌলিক সংখ্যাত থকা মুঠ উৎপাদকৰ সংখ্যা হৈছে অপশ্যন নম্বৰ চি দুটা হয় এইটো চবে জানে নেক্সট কুৱেশ্যন 25 ইয়াতে 12 21 15 গসাউ আৰু লসাউ ক্ৰমে কি মানে হ'ব সেইটো আমাক কৈছে 25 টো ৰাইট এনচাৰ হ'ব অপশ্যন নম্বৰ চি হ'ব ডাইৰেক্ট দেখা পায় নেক্সট 26 নম্বৰ কুৱেশ্যনটো ৰাইট এনচাৰটো কি হ'ব ঠিক আছে দশমিক বিস্তাৰ কৰিব দিছে যদি তোমালোকে এইটো হৰণ চৰণ কৰি চোৱা তেনেহ'লে হৰণ পূৰণ যদি কৰি চোৱা তেনেহ'লে ৰাইট এনচাৰ অপশ্যন নম্বৰ চি টো হ'ব লাগে ঠিক আছে যিহেতু ইতিমধ্যে মই এইটো অংক কৰিছোঁ 3 ডেচিমেল প্লেচ হ'ব ঠিক আছে নেক্সট 27 নম্বৰ কুৱেশ্যনটো ৰাইট এনচাৰ অপশ্যন নম্বৰ কি হ'ব যে এইকেইটা যদি কিতাপৰ পৰিছে ডাইৰেক্ট পূৰণ কৰি দিয়া পূৰণ যোগ কৰি হ'লে ৰাইট এনচাৰ পাব অপশ্যন নম্বৰ ডি মানে এ আৰু বি দুইটা হয় মানে যৌগিকো ওলাব আৰু তোমালোকৰ পূৰ্ণ সংখ্যাও ইয়াতে ওলাব সেইকাৰণে অপশ্যন নম্বৰ ডি টো কাৰেক্ট এনচাৰ নেক্সট 28 নম্বৰ দুটা সংখ্যা দিয়া আছে এই দুটা সংখ্যা আমি কি হ'ল লসাও নিৰ্ণয় কৰিলে ৰাইট এনচাৰ পাবি 1680 ইয়াৰ ৰাইট এনচাৰ হ'ব লাগে নেক্সট 29 নম্বৰ কুৱেশ্যনটো ৰাইট এনচাৰ কি হ'ব এটা শূন্য পৰিমেয় সংখ্যা আৰু অপৰিমেয় সংখ্যাৰ পূৰণফল কি হ'ব ৰাইট এনচাৰ অপশ্যন নম্বৰ ডি হ'ব লাগে ইয়াৰ ৰাইট এনচাৰ ঠিক আছে অপশ্যন নম্বৰ ডি মানে 1 ঠিক আছে অপশ্যন নম্বৰ ডি এইবোৰ কুৱেশ্যন কিন্তু মেট্ৰিক পৰীক্ষাত আহিব 30 নম্বৰ কুৱেশ্যনটো HCM দিয়া আছে HCMক আমি এ বি বুলি ধৰিছে ইকুৱেল টু 45 আৰু এ ইনটু বি ইকুৱেল টু ইয়াৰ মান দিয়া আছে 30375 তেন্তে LCMৰ মান কিমান হ'ব ইয়াৰ ৰাইট এনচাৰ অপশ্যন নম্বৰ ডি 675 মানে ইয়াৰে হৰণ কৰি দিয়া ঠিক আছে 45ৰে এই ডাঙৰ সংখ্যাটো হৰণ কৰি দিলে তোমালোকে ৰাইট এনচাৰটো এটা পাই যাবা নেক্সট আহিল তোমালোকৰ 31 নং কুৱেশ্যনটো এইটো তাই কিতাপৰ পৰা দিছে বহুত দৰকাৰী কুৱেশ্যনটো এইটো MCবোৰ ৰাইট এনচাৰটো কি হ'ব ঠিক আছে যে এটা কৈছে এটা ঘণ্টা ঠিক আছে এটা ঘণ্টা বুলি কৈছে মানে এটা ঘড়ী তাতে 18 ছেকেণ্ড আৰু আনটো ঘণ্টাত 60 ছেকেণ্ডৰ অন্তৰাল বজে এটা ঘড়ীত 18 ছেকেণ্ড আৰু আনটো ঘড়ীত 60 ছেকেণ্ডত মানে ডিষ্টেঞ্চত বজি উঠে এতিয়া কৈছে যে কোনো এটা সময়ত কোনো এটা সময়ত দুটা একেলগে বজিব কিমান সময়ৰ পাছত ঘণ্টা দুটাৰ পুনৰ একেলগে মানে বজিব মানে কৈছে এইটো ৰাইট এনচাৰটো কি হ'ব লাগে 180 ছেকেণ্ডত ইয়াৰ ৰাইট এনচাৰটো হ'ব 180 ছেকেণ্ডত এই পুৰণ একেলগে একে টাইমতে কি হ'ব বুজিব সেইটো হৈছে 180 ছেকেণ্ডৰ পিছতহে নেক্সট আহিল এইখিনি এতিয়া আমি শৰ্ট কুৱেশ্যন চাই যাওঁ একেবাৰে আৰু শৰ্ট কুৱেশ্যনৰ ভিতৰত তোমালোকৰ যেটো এবাৰি আহিব এইটো পাথৰ পৰা যেটো 1 মাৰ্কছৰ কুৱেশ্যন এইবোৰ 1 মাৰ্কছৰ কুৱেশ্যন ঠিক আছে এইবোৰ 1 মাৰ্কছৰ কুৱেশ্যন চাই ল'বা অলপ লং কুৱেশ্যন চালে ভাল লাগে এইবোৰ 1 মাৰ্কছৰ কুৱেশ্যন ঠিক আছে চাই ল'ব আপোনালোকে এইবোৰ 1 মাৰ্কছৰ কুৱেশ্যন নেক্সট চেপ্টাৰ আমি আলোচনা কৰিম অলপমান 2 মাৰ্কছৰ কুৱেশ্যনবোৰ অলপ ট্ৰু ফলছখিনি মই কৈ দিয়াৰ চেষ্টা কৰিছোঁ যে এটা পাই এটা কি হয় এটা পৰিমেয় লৈছোঁ পাই এটা কি অপৰিমেয় সংখ্যা হয় প্ৰতিটো বাস্তৱ সংখ্যাই পৰিমেয় এইটো প্ৰতি বাস্তৱ সংখ্যা কি অপৰিমেয় হয় ঠিক আছে যিকোনো তিনিটা ক্ৰমিক সংখ্যাৰ পূৰণফল 6ৰে বিভাজ্য হয় এই ৰাইট এনচাৰ হয় ঠিকে আছে এইটো হয় এইটো কিন্তু পূৰণ দেই সৰি এইবোৰ মই হেৰি কৰিছোঁ
পূৰণ ৰাইট নেক্সট প্ৰতিটো যুগ্ম সংখ্যাই 2m আহিৰ য'ত m এটা অখণ্ড সংখ্যা ৰাইট আনসাৰ দুটা মৌলিক সংখ্যাৰ গসাউ 1 ঠিক আছে দুটা মৌলিক সংখ্যাৰ গসাউ সদায় কি হয় 1 হয় এটা ৰাইট আনসাৰ হ'ব হয় 1 হয় তাৰপিছত 3√2 পৰিমেয় সংখ্যা বুলি কৈছে ঠিক আছে f2 এটো পৰিমেয় সংখ্যা নহয় অপৰিমেয় সংখ্যা হয় 2√36 অপৰিমেয় সংখ্যা বুলি কৈছে যেটো এটো ফলস হয় ঠিক আছে এবোৰ চাই লবা তোমালোকে আমি নেক্সট চেপ্টাৰত বহুপদটো আলোচনা কৰিম